আজি মই বনাম ওটছৰ সোৱাদ লগা ক্ষীৰ। আপোনালোকে মই কেনেকৈনো বনাইছোঁ চাই থাককচোন। প্ৰথমতে মই ওটছৰ ক্ষীৰ বনাবলৈ এচামুচ ঘি দি লৈছোঁ কেৰাহীখনত। গেছৰ ফ্লেমটো মই মিডিয়ামতে ৰাখিছোঁ। এতিয়া মই ইয়াতে দি দিম 1 কাপ ওটছ। ওটছখিনি মই মিডিয়াম ফ্লেমত ভালকৈ ভাজি লওঁ। ওটছখিনি মই কম গেছৰ ফ্লেমত 3 মিনিট সময় ভাজি ল'লোঁ। এতিয়া মই ইয়াতে দি দিম 700 গ্ৰাম গাখীৰ। গাখীৰখিনি মই ইয়াতে দি দিম। এতিয়া মই ইয়াতে এখন কেৰাহী উঠাই দিছোঁ। ইয়াতে মই ওটছৰ ক্ষীৰখিনিৰ কাৰণে মই চেনি 3 চামুচ লৈছোঁ। আপোনালোকে সোৱাদ অনুযায়ী ল'ব। চেনিখিনি মই ইয়াতে মেল্ট কৰি ল'ম। চেনিখিনি মোৰ ব্ৰাউন কালাৰ হৈছে। এতিয়া মই গেছটো অফ কৰি দি দিম। দি মই অকণমান সময় লাৰি থাকিম। এতিয়া এইখিনি অকণমান ঠাণ্ডা হৈছে আৰু ব্ৰাউন কালাৰ হৈছে। ইয়াতে মই দি দিম অকণ পানী। ওটছৰ ক্ষীৰখিনি উতলিছে। ইয়াতে মই কেশৰ অলপ তিয়াই থৈ দিছিলোঁ। এইখিনি মই ইয়াতে দি দিম। ইলাইচি গুড়ি আধা চামুচ দি দিছোঁ। এতিয়া মই ইয়াত দি দিম মেল্ট কৰি থৈ দিয়া চুগাৰ চিৰাপখিনি। এতিয়া মই ইয়াতে দি দিম ড্ৰাই ফ্ৰুটছ। আপোনালোকে যি ভাল পায় ড্ৰাই ফ্ৰুটছ সেয়াই দিব। ভাল পালে প্লিজ লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব। মোৰ ওটছ ৰেডি হৈ গ'ল। আপোনালোকে ট্ৰাই কৰিবচোন, খুবেই ভাল লাগে। ল'ৰা ছোৱালীকো বনাই খুৱাব, নিশ্চয় খাব। এইখিনি মই এতিয়া নমাই দিম। মোৰ ওটছৰ ক্ষীৰ ৰেডি হৈ গ'ল। ধন্যবাদ আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।